নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক নৱেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। এই মাহটো আপোনালোকৰ শিক্ষা, কৰ্ম, স্বাস্থ্য, বিবাহ, সম্পৰ্ক, পাৰিবাৰিক ধন, সম্পত্তি সকলো দিশৰ ফালৰ পৰা কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন এই মাহটোত আপোনালোকে দেখিবলৈ পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি আপোনালোকক মিথুন ৰাশিৰ ব্যক্তিসকলৰ নৱেম্বৰ মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 বৰ্ষৰ নৱেম্বৰ মাহটোৱে মিথুন ৰাশিৰ ব্যক্তিসকলক বহুখিনি অনুকূল ফল প্ৰদান কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কাৰণ এই মাহটোত বিভিন্ন ক্ষেত্ৰত শুভ ফল আপোনাৰ জীৱনত আহি পৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলৰ কেৰিয়াৰ গৃহৰ স্বামী অধিপতি গ্ৰহ উচ্চ স্থিতিত দ্বিতীয় গৃহলৈ যোৱাৰ বাবে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। অৱশ্যে আপোনাৰ কামত কিছু অকণমান পলম হ'ব পাৰে, যিকোনো কামত অকণমান প্ৰয়োজনতকৈ হয়তো পলম হ'ব পাৰে, অথবা সৰু সৰু সমস্যা, সৰু সৰু বাধা আপোনাৰ সন্মুখত আহিব পাৰে। কিন্তু সাধাৰণতে আপোনাৰ কাম সম্পূৰ্ণ হোৱাৰ এই মাহটোত যোগ দেখা পোৱা গৈছে। যদিও সৰু সৰু সমস্যা আহিব, তথাপি কিন্তু সেই সমস্যাই আপোনাৰ কাম বনবোৰ বাধা দিব নোৱাৰে। যদিও অলপ পলম হ'ব, তথাপি পলম হ'লেও কাম বনবোৰত উন্নতি প্ৰগতিৰ যোগ আহি পৰিব। অৱশ্যে ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটোত আপোনাৰ যথেষ্টখিনি ভাল ফলাফল আপুনি লাভ কৰিব। কাৰণ ব্যৱসায়ত লাভ উন্নতিৰ যোগ এই মাহত বিশেষকৈ পৰিলক্ষিত হৈছে। আৰু যদিহে আপোনাৰ কামত আৰ্থিক দিশৰ সৈতে জড়িত হৈ আছে, আপুনি কৰ্মক্ষেত্ৰত যদি ধন টকা পইচাৰ সৈতে আপুনি জড়িত, নতুবা শিক্ষা জগতৰ সৈতে জড়িত যদি আপুনি কিবা কাম কৰি আছে, তেতিয়াহ'লে আপোনাৰ কৰ্মই এক বিশেষ উন্নতি প্ৰগতি লাভ কৰা দেখা যাব। যদি ব্যৱসায়ো আপুনি শিক্ষা ক্ষেত্ৰৰ লগত জড়িত ব্যৱসায় কৰে, তেতিয়াহ'লে দেখিব সেই ব্যৱসায়সমূহ এই মাহটোত দুগুণ উন্নতিৰ পথত আগবঢ়া পৰিলক্ষিত হ'ব। লগতে চাকৰিৰ ক্ষেত্ৰতো এই মাহটোত ভাল ফলাফল আপুনি লাভ কৰিব। কাৰণ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু আকস্মিক ফলাফল লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে অকণমান এক্টিভ থকাৰো কিছু প্ৰয়োজন আছে। অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত নৱেম্বৰ মাহটোৱে যথেষ্ট ভাল ফলাফল প্ৰদান কৰাও পৰিলক্ষিত হ'ব। কাৰণ শিক্ষাৰ দিশৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে অতি শুভ মাহ। লগতে যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, নতুবা জীৱনত যদি কিবা প্ৰতিযোগিতামূলক কামৰ প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে এই মাহটোত আপুনি শুভ ফল লাভ কৰাৰ সম্ভাৱনা আপোনাৰ বাবে বহু বেছি দেখা পোৱা গৈছে। গতিকে সেই ক্ষেত্ৰত আগবঢ়াটো ভাল হ'ব। লগতে পাৰিবাৰিক জীৱনতো আপুনি এই মাহত অনুকূল ফলাফলসমূহ নিশ্চয় লাভ কৰিব। গতিকে পৰিয়ালতো কিছু নতুনত্বৰ যোগ দেখা পোৱা গৈছে। পৰিয়ালৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি বৃদ্ধি পাব, বুজাবুজি বৃদ্ধি পাব। ইয়াৰ বাহিৰে নৱেম্বৰ মাহত প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও 16 নৱেম্বৰৰ পৰা 26 নৱেম্বৰৰ মাজৰ সময়খিনি প্ৰেম জীৱনৰ বাবে যথেষ্ট ভাল সময় হিচাপে পৰিগণিত হ'ব। গতিকে এইখিনি সময় প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰাই ধুনীয়াকৈ অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। অৱশ্যে ইয়াৰ পিছৰ সময়খিনি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান শুভ নহয়। সেইখিনি সময়ত আপুনি প্ৰেম বৈবাহিক আদি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিব। লগতে বিবাহ আদিৰ জড়িত যদি কথা বতৰাৰ আগবঢ়াব আপুনি বিচাৰি আছে, তেতিয়াহ'লে সেইখিনি সময় আপোনাৰ বাবে শুভ নহয়। তাৰ
আগে 16 পৰা 26 নৱেম্বৰৰ ভিতৰত বিবাহ বাৰুৰ কথাবোৰ আগবঢ়াৰ চেষ্টা কৰক। তাৰ পিছত যাতে বিবাহৰ কথাবোৰ আগ নবঢ়ায় সেইখিনি সময়ত অকণমান গুৰুত্ব ৰাখিব। বাকী কিন্তু বৈবাহিক জীৱনৰ বাবে মাহটো অনুকূল ফলদায়ক হৈ পৰিব, কাৰণ যিহেতু 16 পৰা 26 নৱেম্বৰ সময়খিনিও ভাল, তাৰ পূৰ্বৰ সময়খিনিও ভাল, অকণমান 26ৰ পিছৰ সময়খিনি কিছু মধ্যম দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে মোটামুটিভাৱে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা সম্পূৰ্ণ মাহটোৱেই শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ দৃষ্টিকোণৰ পৰা এই মাহটো যথেষ্ট ভাল হ'ব, কাৰণ আৰ্থিক লাভ, আৰ্থিক উন্নতিৰ সম্ভাৱনা এই মাহটোত বেছি দেখা পোৱা গৈছে। লগতে যদিহে আপুনি লোনৰ বাবে চেষ্টা কৰি আছে, ক'ৰবাৰ পৰা পাবলগীয়া ধনৰ বাবে চেষ্টা কৰি আছে, তেতিয়াহ'লে সেই ক্ষেত্ৰতো আপুনি সফলতা নিশ্চয় লাভ কৰিব। নিশ্চয় তেনে ক্ষেত্ৰত ধন টকা পইচাৰ আগমনৰ পথবোৰ মুকলি হ'ব। লগতে আপুনি ভাল সঞ্চয়ো কৰিব পাৰিব। হাতত ধন এই মাহটোত আপোনাৰ সঞ্চয় হ'ব। অৱশ্যে নৱেম্বৰ মাহৰ যিটো মাহৰ ৰাশিফল অনুসৰি আপুনি মধ্যমীয়া বা মধ্যমীয়াতকৈ অকণমান উন্নত ফল লাভ কৰা অইন মাহৰ তুলনাত দেখা যাব। গতিকে যদিও অইন মাহত অকণমান আপোনাৰ কিছু ফলাফলবোৰ শুভ নাছিল, কিন্তু এই মাহটোত অকণমান হ'লেও আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। কিন্তু যিসকল ব্যক্তিৰ অকণমান হাৰ্টৰ প্ৰব্লেম আছে, তেওঁলোকে নিজক অকণমান সতৰ্ক কৰি ৰখাৰ প্ৰয়োজন আছে। তেওঁলোকে নিজৰ প্ৰতি, স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, নহ'লে স্বাস্থ্যত অকণমান পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু মিথুন ৰাশিৰ ব্যক্তিসকলৰ লক্ষ্য কৰিলে মোটামুটিভাৱে অন্য সকলো ফালৰ পৰা মাহটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা, পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা, এই দুটা ক্ষেত্ৰত এওঁলোকৰ জীৱনত এক বিশেষ পৰিৱৰ্তন অহা মাহটোত দেখা যাব। অৱশ্যে মাজে সময়ে হয়তো বাদ বিবাদ, কথা বতৰাক লৈ কাৰোবাৰ সৈতে মতভেদ থাকিব পাৰে। গতিকে যিমান পাৰে মতভেদসমূহ দূৰ কৰি যদি আপুনি মাহটোত আগবাঢ়ে, তেতিয়াহ'লে দেখিব অন্য কোনো ধৰণৰ সমস্যাই আপোনাক প্ৰভাৱিত কৰিব নোৱাৰে। যি সমস্যাই নাহক কিয় সেই সমস্যাসমূহ আপুনি সমাধান কৰিব পাৰিব আৰু দেখিব মাহটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। 26 তাৰিখৰ পিছত অকণমান গুৰুত্ব দিলে, বাকী আশা কৰিছোঁ এই মাহটো আপোনাৰ বাবে যেন শুভ আৰু মংগলময় হৈ পৰক। মা লক্ষ্মীৰ কৃপাত আপোনাৰ ঘৰত ধন সম্পত্তিৰ ঐশ্বৰ্য বৃদ্ধি পাওক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।